কি শুনিম জানা? সিংহ। এইটো কি? সিংহ। আৰু এইটো কি? নিগনি। লায়ন এণ্ড দ্য মাউস। হা? আজি আমি একটা সাধু শুনিম। কি হৈছিল? এদিনৰ কথা। এটা সিংহ। এই কোন আছিল? ই কোন আছিল? সিংহ। সিংহ কি বনৰ ৰজা। লায়ন is the king of the jungle. কি হৈছিল? এদিন সিংহৰ বহুত কাম কৰি বহুত ভাগৰ লাগিছে। তো এদিন সিংহই ভাগৰ লাগি ই কি কৰ শুই থাকিল। তেতিয়া হঠাৎকে টপক 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 টপককে একটা নিগনি তার গাঁতৰ পৰা ওলাই আহিল। নিগনি ই সিংহ শুই আছে না দাদা সিংহৰ ওপৰত জপাও। ই তো নাজানে, ই তো পুরা দুষ্টু হয়। তারপর ই কি করি সিংহৰ ওপৰত উঠি এনেকুৱা কৰি নিগনিটোৱে সিংহৰ ওপৰত জঁপিয়াই আছে, জাম্প কৰি আছে। The mouse jumped on the back of the lion. তাহলে তারপর এনেকুৱা কৰি সিংহটো হাত পাই গ'ল। মোৰ টোপনি কোনে ভাঙিলে? এনেকুৱা কৰি নিগনিটো ধৰিছে। মহাৰাজ মোক ক্ষমা কৰি দিয়ক। মোক কৈছে হা তোৰ ইমান সাহস, তুই মোৰ টোপনি ভাঙিছা? তোক মই এতিয়া খাই পেলাম। মহাৰাজ মোক ক্ষমা কৰি দিয়ক, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰিম। ময়ো বা কোনদিন আপোনাক কিবা বিপদত পৰিলে সহায় কৰিম। হা 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 হা। সিংহই হাঁহি হা 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 হা। তুই ইমান সৰু, তুই আৰু মোক কি সহায় কৰিবি? যা, আজিৰ কাৰণে মই তোক এৰি দিলো। ধন্যবাদ মহাৰাজ। নিগনিটোৱে সিংহক কি দিলে? ধন্যবাদ মহাৰাজ, আপোনাৰ এই কথা মই সদায় মনত ৰাখিম। হয়, এতিয়া নিগনিয়ে গুচি গ'ল, সিংহই গুচি গ'ল। তেতিয়াই কি হ'ল, সিংহটো জংঘলৰ মাজেদি গৈ আছে। তেতিয়া শিকাৰীয়ে কি পাতি থৈছিল? জাল। এই জালত সিংহই ফাঁচি গ'ল। সিংহই ফাঁচিটো গৰ্জন আৰম্ভ কৰি মোক সহায় কৰা, এই নিজেও কৈ আছে। পুৰা এনেকুৱা কৰি ওলাব পাৰা নাই। তাৰ গৰ্জন শুনি সেই নিগনিটোৱে শুনা পাইছে। এই নিগনিটোৱে শুনা পাই আহিল তো সেই সিংহটোৱে যেইটো নিগনি কি কৰিছিল একদিন এৰি দিছিল। নিগনি মহাৰাজ আপোনাৰ এই বিপদ, ৰখক মই এতিয়াই কি কৰিম আপোনাক বাঁচাম। এই কি কৰিল, তাৰ কি আছে দাঁত আছে না পুৰা, দাঁত দি এনেকুৱা কৰি এনেকুৱা কৰি কাটি দিলে। কাটি দিয়াৰ পিছত জালটো কাটি দিলে। সিংহই কি হ'ল? বাচি গ'ল। চিকাৰী জালৰ পৰা সিংহই বাচি গ'ল। তাৰপৰা সিংহই নিগনিক কৈছিল, মোক ক্ষমা কৰি দিয়া নিগনি, মই তোমাক একদিন সৰু ভাবি তোমাক অপমানহে কৰিছিলো। আজি তুমি মোক কি সহায় কৰিলা। আজিৰ পৰা আমি দুইজনে বন্ধু হৈ থাকিম। তাৰ পিছৰ পৰা দুইজনে কি হ'ল? বন্ধু হৈ থাকিল আৰু দুইজনে একেলগে খেলিল। তালে আমি এই সিংহ আৰু নিগনিৰ কি আছে? সিংহ আৰু নিগনিৰ এই সাধুৰ পৰা আমি কি শিকিলো? যে সৰুৱে ডাঙৰক সহায় কৰিব পাৰে আৰু ডাঙৰেও সৰুক সহায় কৰিব পাৰে। কাকো সৰু বুলি কোনোদিন অপমান কৰিব নালাগে। ভাল লাগছে তেনেহলে? আজিৰ সাধুটোৰ নাম কি আছিল?
হাত চাপৰি দিয়া।